বীৰ লাচিত সেনাই কাম কৰিছে বা যি ধৰণে বীৰ লাচিত সেনাই সাম্প্ৰতিক যিটো পৰিস্থিতি তাত সৃষ্টি হ'ল সেই পৰিস্থিতিটোৰ পৰিপ্ৰেক্ষিতত বীৰ লাচিত সেনা বৰ্তমান যিটো সক্ৰিয়তা তেওঁলোকৰ দেখিবলৈ পোৱা গৈছে গতিকে বিশেষকৈ তনুশ্বাহী প্ৰসংগলৈ যদি আমি আহোঁ তেতিয়াহ'লে অনা অসমীয়াই অসমীয়াক দমফালি মাৰি কথা কোৱা বা দম দিয়া বা এনেকুৱা ধৰণৰ যিবোৰ কথা কৈছে সেই কথাবোৰৰ বিৰুদ্ধে মাত মাতি শৃংখল চলিহাই বৰ্তমান সংবাদ শিৰোনাম দখল কৰি আছে আনকি শৃংখল চলিহা আটকো হ'বলগীয়া এটা পৰিস্থিতিৰ উদ্ভৱ হৈছিল দুলীয়াজানত গতিকে এই সময়ছোৱাত শৃংখল চলিহাৰ বিৰুদ্ধে কিন্তু এক ভয়ংকৰ অভিযোগ আহিছে আৰু সেই ভয়ংকৰ অভিযোগ আনিছে যোৰহাট উকিল সন্থাৰ সভাপতি হেমেন বৰাই আজি সংবাদমেল অনুষ্ঠিত কৰিছে আৰু সেই সংবাদমেলত বীৰ লাচিত সেনাৰ বিৰুদ্ধে তেওঁ কিছু ভয়ংকৰ অভিযোগ আনিছে তেওঁ কৈছে যে ধন সংগ্ৰহ কৰা বা চান্দা তোলাৰ বাবে আচলতে বীৰ লাচিত সেনাই কাম কৰি আছে গতিকে পুনে পুনে তেওঁ শৃংখল চলিহাৰ কথাই কৈছে যে বীৰ লাচিত সেনাই বৰ্তমান ধন সংগ্ৰহ কৰাতহে তেওঁলোকে গুৰুত্ব প্ৰদান কৰিছে তেওঁলোকে যিবোৰ কাম কৰিবলৈ এই যিটো বীৰ লাচিত সেনাৰ জন্ম কেনেকৈ হৈছিলে যে তেওঁলোকে কিছুমান কাম কৰিবৰ বাবে বা কৃষি বিপ্লৱ কৃষিভূমিৰ কথা আহিছিলে মূল উদ্দেশ্য তেওঁলোকৰ কৃষিভূমি ৰক্ষা কৰা আছিলে কিন্তু এতিয়া যোৰহাটৰ যিটো পৰিস্থিতি বেয়া কৰি তুলিছে সেয়া একমাত্ৰ বীৰ লাচিত সেনাই কৰি তুলিছে যোৰহাটৰ শান্তিময় বা শান্তময় পৰিৱেশ বিধ্বস্ত কৰিবৰ বাবে বীৰ লাচিত সেনা উঠি পৰি লাগিছে এনেধৰণে তেওঁ কিছু ভাষ্য প্ৰদান কৰিছে মুঠৰ ওপৰত তেওঁ যিখিনি অভিযোগ আনিছে সেয়া কিন্তু এটা ভয়ংকৰ অভিযোগ তেওঁ বাৰম্বাৰ এই কথা উল্লেখ কৰিছে যে বীৰ লাচিত সেনা এতিয়া লক্ষ্যই হৈছে টকা উঠোৱা বা চান্দা তোলা আমি শুনাই ল'ম তেওঁৰ যিটো ভাষ্য আছে এবাৰ শুনাই ল'ব বিচাৰিছোঁ পাব্লিক ধুলাই বুলি কয় যে এই পিটন খোৱাৰ ভয়ত কি কৰিছে তেওঁলোকে বীৰ লাচিত সেনাত সোমাইছে খুব লাজ লাগিছে সেই চেতি আৰু বৰগোহাঁইৰ কথা কৈছো যিসকলে কোনো কৰ্মসংস্কৃতি নাজানে তেওঁলোকে চান্দা লৈ চলি থাকে কওক তেওঁলোকৰ ইনকাম কি যে তেওঁ গুণ্ডা হয় তেওঁ টেক্স লয় গতিকে এইখন হৈছে অসমৰ সুষম চৰকাৰ এই 10:30 বজাত আমি আদালতৰ পিক টাইম বুলি কয় আমাৰ অকণমান হাজিৰা দিব লাগে যদি আমি 10:30 পৰা 11টা বজাৰ ভিতৰত আমি হাজিৰা নিদিওঁ তেতিয়াহ'লে আমাক একচুৱেলি কোৰ্টে এটা কম্পেনচেট কৰি আমি টকা পইচা আজিকালি দিবলগীয়া হয় ফাইন ভৰিব লাগে তথাপিও আজি তাৰিখত মই এইটো সময়ত তাতোতকৈ বেছি গুৰুত্বপূৰ্ণ বুলি ভাবিলোঁ নিজকে এজন মই ভাৰতৰ অসমৰ যোৰহাটৰ সচেতন নাগৰিক হিচাপে ভাবোঁ বিভিন্ন সময়ত আচলতে মই নিজকে ঠিক সংযত কৰিব নোৱাৰোঁ যে মাত নামাতো বুলি ভাবিলোঁ মাত মাতিবলগীয়া হয় বিগত কেইটামান দিনত দেখিছোঁ যে আমাৰ যোৰহাটত কিছুমান অহৈতুক কথা লৈ এনেকুৱা ধৰণৰ এটা উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে য'ত কিন্তু যোৰহাটৰ সচেতন নাগৰিকক আমি তাত দেখা নাই আচলতে তাত দেখিছোঁ যে যোৰহাটৰ সচেতন নাগৰিকসকলৰ অনুপস্থিতিত তেওঁলোকৰ সমৰ্থন অবিহনেই বিশেষকৈ বীৰ লাচিত সেনা নামৰ সংগঠনটোৱে ইয়াতে যথেষ্ট ধৰণৰ এটা বেয়া পৰিৱেশৰ সৃষ্টি কৰিছে বীৰ লাচিত সেনা কোন সেই বিষয়ে মই ক'বলৈ যাম আপোনালোকে আচৰিত হ'ব কিন্তু আজিৰ তাৰিখত মই জানিব পাৰিলোঁ কালি এটা ভিডিঅ' দেখিলোঁ যে শৃংখল চলিহা নামটো কি কাৰণে থলে নাজানো তেওঁ কিন্তু শৃংখল চলিহা কৈছে যে 5,000 মানুহ আজি ইয়াত গোট খাব গোট খাই আজাদ চৌধুৰী তাতে ঘৰ আনিবলৈ যাব আমাৰ কোনো আপত্তি নাই ভাৰত এখন গণতন্ত্ৰ হয় ইণ্ডিয়া ইজ এ ছুভৰেইন ছ'চিয়েলিষ্ট ছেকুলাৰ ডেমক্ৰেটিক ৰিপাব্লিক এখন প্ৰজাতন্ত্ৰ হয় গণতান্ত্ৰিক এখন দেশ হয় তাত সকলোৰে অধিকাৰ আছে এখন প্ৰশাসন আছে আজিৰ তাৰিখত কেন্দ্ৰত আৰু অসমত ভাজপাৰ চৰকাৰ আছে থকাৰ পিছতে আজি এজন যদি সঁচাকৈতে বাংলাদেশী হয় এজন বাংলাদেশীক বিতৰণ কৰিবৰ বাবে তেওঁলোকে কি হৈছে যোৰহাটত ৰাজপথত উত্তাল কৰিছে প্ৰশাসনৰ লগত তেওঁলোকে যোগাযোগ কৰা নাই প্ৰশাসনে কাগজ পত্ৰ চাই কিন্তু কৈছে পিছত যেতিয়া তেওঁলোকে পিছৰ পৰ্যায়ত তেওঁলোকে কোনো অভিযোগ দিয়া নাছিলে পিছৰ পৰ্যায়ত আমাৰ উপায়ুক্ত বৰ্তমান আয়ুক্ত মহোদয় তেখেতে কৈছে যে তেখেত বিদেশী নহয় আৰু সেই সম্পৰ্কত ময়ো সচেতন নাগৰিক হিচাপে মই তথ্য পাতিসমূহ মই চাইছোঁ যে প্ৰকৃতত যদি বিদেশী মই ভাবিছোঁ বিতৰণ কৰিবলৈ এই আপাহতে এই কথাটো ক'ব পাৰোঁ যে আজাদ চৌধুৰীক বহিষ্কাৰ কৰিব লাগে বুলি বিতৰণ কৰিব লাগে বুলি মই সজোৰে দাবী কৰিম যদি তেওঁ সঁচাকৈ ভাৰতীয় নাগৰিক নহয় কিন্তু আমি দেখিছোঁ যে আজাদ চৌধুৰীৰ লগতে তাত 80 ঘৰ মানুহ আছে বুলি তেওঁ নিজেও কৈছে তাত দেখিছোঁ পোদ্দাৰ নামৰ এজন বিষয়ববী আছে টুকুলাই নদীৰ ওপৰত গাত্তানি এখন দলং আছিলে তাত ঘৰ তেওঁলোকে অবৈধভাৱে তেওঁলোকে বনাই আছে এই ক্ষেত্ৰত কিন্তু দেখিছোঁ আগৰ পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত তেওঁলোকে কি কৰিলে যে ভাঙিবলৈ গৈ পিছ মুহূৰ্তত সমীৰণ বৰা ইয়াতে এডিচি আছিলে ৰৈ গ'ল এই কথাবিলাক আমি পাহৰি যোৱা নাই গতিকে আজিৰ তাৰিখত সঁচাকৈ যদি এনেকুৱা সুপ্ৰশাসন আছে শক্তিশালী প্ৰশাসন আছে তেতিয়াহ'লে যোৰহাটৰ পৰা অসমৰ পৰা বাংলাদেশীক সম্বুলঞ্চে ইয়াৰ পৰা বিতৰণ কৰক তাৰো আগতে মই ভাবিম যে আইনৰ ছাত্ৰ হিচাপে যে আপোনালোকে জানে
যে এনআৰচি পাছত 19 লাখ কিন্তু বিদেশী বুলি চিনাক্ত কৰা হ'ল তেওঁলোকক কিয় বিতৰণ কৰা হ'ল এইভাবে যে সেই 19 লাখৰ তেওঁলোকে ভাবিছিলে যে মুছলমান সম্প্ৰদায়ৰ মানুহ বেছি আছিলে বুলি ভাবিছিলে কিন্তু পিছত দেখা গ'ল সেই 19 লাখৰ কিন্তু প্ৰায় 16 লাখ হিন্দু বাংলাদেশী তাতে ওলালে সেইভাবে তেওঁলোকে বিতৰণ কৰিবলৈ গৈ ভোটৰ আশাত তেওঁলোকে পিছ হুকি গ'ল এইটো এটা মূল কথা পিছৰ পৰ্যায়ত মই কৈছো আজিৰ তাৰিখত উদ্দেশ্য প্ৰণোদিতভাৱে পুনৰবাৰ মই যিটো তথ্য আছে এই ক্ষেত্ৰত মই কৈছো তেওঁলোকৰ সাহস আছে আইনৰ ওচৰত আহক মই চ্যালেঞ্জ দিছো বিল আছে চ্যালেঞ্জ দিছো মই যে তেওঁলোকে আজি উদ্দেশ্য প্ৰণোদিতভাৱে এই কাৰণে চ্যালেঞ্জ দিছো যে ৰন্ত পানী ফুকন শৃংখল চলিহা ইত্যাদিবিলাকৰ কল্লক তেওঁলোকৰ যোৱা বিগত 10 দিনৰ কাৰ লগত কথা পাতিছে এইটো পুলিচে চেক কৰক মই কাৰ লগত কথা পাতিছো চেক কৰক মই কৈছো যদিহে শৃংখল চলিহা ৰন্ত পানী ফুকনৰ হাংগো পাংগো এই ফোন কেইটা কল্লক কেইটা হয় তেওঁলোকে চৰকাৰৰ লগত মিলি আছে সেইবাবে গৌৰৱ গগৈ মই ভাবিছো বাঘকো ইমান ভয় নকৰে কিন্তু গৌৰৱ গগৈ ইমানে ভয় খাইছে যে গৌৰৱ গগৈ যাতে আজি এয়াৰপৰ্টৰ পৰা আহি ইয়াতে যাতে গামোচা চেলেং ওলোৱা বাতৰিটো কালিলৈ যাতে প্ৰথম পৃষ্ঠাত নহয় আজি যাতে ইয়াত অশান্ত এটা পৰিস্থিতি সৃষ্টি হয় তাৰ বাবে উদ্দেশ্য প্ৰণোদিতভাৱে এই নাটকখন কৰা হৈছে আৰু মই জানো যে আৰু ইতিমধ্যে আপোনালোকে শুনিলে যে সংবাদমেল আয়োজন কৰি হেমেন বৰাই কি ক'লে হেমেন বৰাই এইখিনি কথা উল্লেখ কৰিলে আৰু অতিকৈ সৰব হৈ পৰিছে তেওঁ শৃংখল চলিহাৰ বিৰুদ্ধে তেওঁ বীৰ লাচিত সেনাৰ কথা উল্লেখ কৰি তেওঁ শৃংখল চলিহাৰ কথা বাৰম্বাৰ তেওঁ উল্লেখ কৰিছে বহুকেইটা পইণ্ট তেওঁ দেখুৱাইছে আৰু সমান্তৰালভাৱে তেওঁ এটা কথা কৈছে যে যোৰহাটত যাতে অশান্তম পৰিস্থিতি এটাৰ সৃষ্টি তেওঁ কৰিব পাৰে এটা অপ্ৰীতিকৰ পৰিস্থিতি যাতে তেওঁ সৃষ্টি কৰিব পাৰে এপিচিচিৰ সভাপতি সাংসদ গৌৰৱ গগৈ বাধা দিবৰ বাবে তেওঁ এটা যাতে অশান্তময় বা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে বিচাৰিছে গতিকে সেইভাবে তেওঁ এনেকুৱা ধৰণৰ কিছুমান কাম কৰিছে গতিকে এনেধৰণে এতিয়া সৰব হৈ উঠিছে এতিয়া কথা হৈছে যে ইয়াৰ উত্তৰ হিচাপে আসলতে শৃংখল চলিহাই কি ক'ব শৃংখল চলিহাক এটা কথা উল্লেখ কৰিছে হেমেন বৰাই যে যদি সাহস আছে আইনী প্ৰক্ৰিয়াৰে আৰম্ভ কৰক বা আইনী প্ৰক্ৰিয়াৰে তেওঁ যুঁজ দিয়ক আইনী প্ৰক্ৰিয়াৰে তেওঁ যাওক বীৰ লাচিত সেনাই আইনী প্ৰক্ৰিয়াৰে যাওক তেওঁ আৰু এটা কথা উল্লেখ কৰিছে যোৰহাট এখন শৈক্ষিক নগৰী গতিকে যোৰহাটক বেয়া এটা পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ এক ষড়যন্ত্ৰ বীৰ লাচিত সেনাই ৰচিছে এনেধৰণে তেওঁ প্ৰত্যক্ষভাৱে কৈছে আসলতে লগতে তেওঁ এটা কৈছে আজাদ চৌধুৰী বাংলাদেশী নহয় বুলি সকলোৱে জানে গতিকে তেনে ক্ষেত্ৰত শৃংখল চলিহাই আজাদ চৌধুৰীক বাংলাদেশী সজাইছে মুঠৰ ওপৰত এই সময়ছোৱাত তেওঁ আসলতে গোটেই পৰিস্থিতিটো পৰিৱেশটো যোৰহাটৰ অপ্ৰীতিকৰ কৰি তুলিবৰ বাবে বীৰ লাচিত সেনাই এনেধৰণৰ কিছুমান কথা ক'বলৈ আৰম্ভ কৰিছে বা সেই পৰিৱেশটো বিনষ্ট কৰিবলৈ চেষ্টা কৰিছে বুলি অভিযোগ আনিছে হেমেন বৰাই আজি সংবাদমেল যোগে শৃংখল চলিহাৰ ওপৰত তেওঁ যিখিনি কথা কৈছে সেই কথাখিনি উত্তৰ হিচাপে শৃংখল চলিহাই কি ক'ব কাৰণ আকৌ এবাৰ এইখিনিতে উল্লেখ কৰিছোঁ যে শৃংখল চলিহাই বাংলাদেশী শৃংখল চলিহাই বিদেশী বা শৃংখল চলিহাই অনা অসমীয়া বা যিসকল অনা অসমীয়া ব্যৱসায়ী আমি দেখি আহিছোঁ বিগত সময়ছোৱাত উজনি অসমত কেনেধৰণৰ এটা স্থিতি তেওঁলোকে লৈছে বা কেনেকুৱা ধৰণৰ স্থিতি তেওঁলোকে শৃংখল চলিহা বা বীৰ লাচিত সেনাই লৈ আহিছে সেয়া আমি বিগত সময়ছোৱাৰ পৰা দেখিবলৈ পাইছোঁ আৰু বিশেষভাৱে তাত যথেষ্ট এটা সক্ৰিয় ভূমিকা গ্ৰহণ কৰা আমি দেখিবলৈ পাইছোঁ বীৰ লাচিত সেনা বা শৃংখল চলিহা বিশেষভাৱে শৃংখল চলিহাৰ প্ৰসংগ যদি উত্থাপন কৰোঁ তেনে ক্ষেত্ৰত এতিয়া হেমেন বৰাৰ যিখিনি অভিযোগ আছে সেই অভিযোগখিনি কিমান দূৰ সঁচাকৈ শৃংখল চলিহাই চান্দা লয় নেকি সঁচাকৈ শৃংখল চলিহাই টকা সংগ্ৰহ কৰে নেকি বা বীৰ লাচিত সেনাই টকা সংগ্ৰহ কৰে নেকি তেওঁলোকে ধন ঘটাৰ এটা উপায় অৱলম্বন কৰিছে নেকি এনেধৰণে দল সংগঠন কৰি গতিকে সেয়া যিখিনি অভিযোগ আনা হৈছে সেই অভিযোগৰ উত্তৰ হিচাপে এতিয়া বীৰ লাচিত সেনাই কি দিব এই উত্তৰ শৃংখল চলিহাই কি দিব মন কৰিব এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যেতিয়া তনুশ্বাহী প্ৰসংগ উল্লেখ হৈছিলে সেই সময়ছোৱাত কিন্তু অখিল গগৈ ঠিক এনেকুৱা ধৰণৰ এটা কথাই কৈছিলে অখিল গগৈ কাৰো নাম লোৱা নাছিলে কিন্তু এটা ভাষ্য তেওঁ সংগ্ৰহ ভাষ্য এটা আমাৰ হাতত আছিলে বা তেওঁ কৈছিলে যে যিসমূহে টকা বা চান্দা যিটো আমাৰ সংস্কৃতি আছে তাৰ মুখা খুলিছে তনুশ্বাহীয়ে বুলি কৈছিল তেওঁ বিৰাট ডিপ্ল'মেটিক কৰি পেলাই অখিল গগৈ সেই কথাখিনি কৈছিলে যে মই তনুশ্বাহীৰ সপক্ষে কোৱা নাই তেওঁ অসমীয়া মানুহক গালি পাৰিছে সেয়া তেওঁ বেয়া কৰিছে কিন্তু কথাটো হৈছে যে কিছুমান দল সংগঠনে তেওঁ মুখা খুলি দিছে গতিকে সেই কথা অখিল গগৈ কৈছিলে অখিল গগৈ কাৰ কথা কৈছিলে সেয়া অখিল গগৈ স্পষ্ট ৰূপত কোৱা নাছিলে কাৰ কথা বুজাব বিচাৰিছিলে সেয়া তেওঁ কোৱা নাছিলে কিন্তু তেওঁ বাৰম্বাৰ কৈছিলে আৰু বৰ বিস্তৃতভাৱেৰে কৈছিলে সেয়া এটা চান্দা সংগ্ৰহ কৰা এটা অশুভ প্ৰক্ৰিয়া এটা অশুভ পৰম্পৰা সেয়া শেষ কৰিব লাগে অসমীয়া ল'ৰাই কাম কৰিব লাগে খেতি কৰিব লাগে পঢ়া শুনা কৰিব লাগে কাম কৰি আগবাঢ়িব লাগে গতিকে সেই প্ৰকাৰে ধন সংগ্ৰহ কৰক কিন্তু চান্দা সংগ্ৰহ কৰি নহয় অখিল গগৈ সেই কথাখিনিৰ পাছতে আজি হেমেন বৰাই সংবাদমেল যোগে প্ৰায় একেখিনি কথাই কৈছে অৱশ্যে অখিল গগৈ কাৰ কথা কৈছিলে সেয়া স্পষ্ট নহয় অখিল গগৈ কাৰো নাম লোৱা নাছিলে কিন্তু আজি হেমেন বৰাই
তেওঁ কিন্তু নাম লৈছে শৃংখল চলিহা বা বীৰ লাচিত সেনাৰ এতিয়া বিদায় লৈছোঁ লাইভৰ পৰা কিন্তু এই যিখিনি সংবাদ মেলৰ ভাষ্য আছিলে আপোনালোকলৈ আমি আটাইখিনি এৰি থৈ যাম বিদায় লৈছোঁ মই 6 তাৰিখলৈকে গৌৰৱ গগৈ থাকে তেতিয়াহ'লে গৌৰৱ গগৈ 6 তাৰিখলৈকে থাকিলে ইয়াতে 6 তাৰিখলৈকে এনেকুৱা ধৰণৰ ঘটনা পৰিঘটনা তেওঁলোকে কৰিব আৰু তেওঁলোকে যে চৰকাৰৰ লগত মিলি আছে এই কথাটোৱে যে বীৰ লাচিত সেনাৰ আমাৰ ফাউণ্ডাৰ হয় লাচিত সেনা আছিলে তাত মই আছিলোঁ তেওঁলোকৰ মূল উদ্দেশ্য আছিলে বীৰ লাচিত সেনাৰ যে কৃষিভূমি সংৰক্ষণ কৰা মোৰ ওচৰত এতিয়াও পেপাৰ আছে আমাৰ অসম কাকতৰ প্ৰথম পৃষ্ঠাত নিউজ ওলাইছে যে অসমৰ কৃষিভূমি কেনেকৈ ইয়াতে ৰক্ষা কৰিব লাগে গুৱাহাটীত প্ৰেছ মিট দিয়াই নহয় তাতে লাচিতগড়ত আমি বেনাৰ মাৰি দিছিলোঁ ৰাস্তা বন্ধ কৰিছিলোঁ ষ্টাৰ চিমেণ্টৰ যিটো তাতে ফেক্টৰী নতুনকৈ বহাইছিলে সেই তথ্য আছে যে তেতিয়া ৰাস্তা বন্ধ কৰাৰ পিছত মই যেনেকৈ যোৰহাটত থাকোঁ কোনো বিষয়ববীয়ে তাতে ষ্টাৰ চিমেণ্টৰ পৰা 80 লাখ টকা খালে 80 লাখ টকা খালে সেই সংগঠনৰ মানুহে তাৰ পিছৰ পৰ্যায়ত বীৰ লাচিত সেনা যেতিয়া গঠন হ'ল আকৌ তাত মই মুখ্য উপদেষ্টা থকাই নহয় গোটেইখিনি কথা মোৰ ঘৰত আলোচনা হয় বীৰ লাচিত সেনাৰ ৰন্ধু পানী ফুকনে মোৰ পৰা ব্যক্তিগতভাৱেও যথেষ্ট পইচা ধাৰ লৈ দিছে এই বিষয়ে মই ইতিমধ্যে কৈছোঁ তেওঁ ক'ৰবাত কেঁচু দিছিলে একো কৰিব নোৱাৰে কাৰণ টকা লোৱাৰ প্ৰমাণ মোৰ লগত আছে সেয়াই নহয় বীৰ লাচিত সেনাত যোৰহাটত এনেকুৱা দুজনমান ব্যক্তি আছে তেওঁলোকে পাব্লিকৰ পৰা কান্তলীয়া চৰ খাম বুলি ভাবি বীৰ লাচিত সেনাত সোমাই আছে এইবাবে যে তেওঁলোকক এবাৰ সেই যি বিষয়ববীয়া এজন চেতিয়া এজন বুঢ়াগোহাঁই ধেমাজিৰ পৰা 2খন বাছ লৈ আহিছে মোৰ ঘৰত পাইছেহি আহি এগ্ৰিমেণ্ট কৰিছে ঘৰ মাটি তেওঁলোকক বিক্ৰী কৰিম বুলি কাৰণ তেওঁলোকে কি কৰিছিলে যে ফাইনেন্স কোম্পানী খুলি তেওঁলোকক টকা ঘূৰাই দিয়া নাছিলে আৰু তাৰ বাবে তেওঁলোক পাব্লিক ধুলাই বুলি কয় যে এই পিটন খোৱাৰ ভয়ত কি কৰিছে তেওঁলোকে বীৰ লাচিত সেনাত সোমাইছে খুব লাজ লাগিছে দেখিছোঁ সেইদিনা শিৱসাগৰত দেখিছোঁ তেওঁলোক গৈছে ইয়াতো দেখিছোঁ তেওঁলোকে বেনাৰ লৈ গৈছে তেওঁলোকৰ চৰিত্ৰটো হৈছে সেই চেতিয়া আৰু বৰগোহাঁইৰ কথা কৈছোঁ তেওঁলোকৰ চৰিত্ৰটো হৈছে যে তেওঁলোকে পাব্লিকৰ পৰা কোটি কোটি টকা খালে তাৰ কাগজ পত্ৰ এনেকুৱা হ'ল তেওঁলোকৰ প্ৰথম যিটো কোম্পানী খুলিছিলে তাৰ অৰিজিনেল কাগজখন মই কাঢ়ি ল'বলৈ বাধ্য হ'লোঁ এইবাবে যে প্ৰথম অৱস্থাত সেই কোম্পানীটোত ছ'চাইটি আছিলে ছ'চাইটি থাকি বিজনেছ কৰিবলৈ নিদিলোঁ তাৰ মই সভাপতি আছিলোঁ সেই বীৰ লাচিত সেনাৰ সেই মানুহ আছে এতিয়া আৰু পিছৰ পৰ্যায়ত তেওঁলোকে কোম্পানী খুলিলে ক'লোঁ যে এই ছ'চাইটিৰ আণ্ডাৰত তোমালোকে ব্যৱসায় কৰিব নোৱাৰিবা সেয়াই নহয় তেওঁলোকৰ সেই জেল ৰোডত থকা যিটো কাৰ্যালয় আছিলে তাত খানা তলাচ কৰা হৈছিলে তাৰ পৰা নথিপত্ৰ জব্দ কৰা হৈছিলে ইয়াতে সিং উপাধিৰ এজন ADC আছিলে তেওঁ নিজে গৈছিলে গতিকে এনেকুৱা কিছু ব্যক্তি আছে বীৰ লাচিত সেনাত যিসকলে কোনো কৰ্মসংস্কৃতি নাজানে তেওঁলোকে চান্দা লৈ চলি থাকে কওক তেওঁলোকৰ ইনকাম কি তেওঁলোকে ক'ৰ পৰা তেওঁলোকে ইনকাম পাইছে উপাৰ্জনৰ তেওঁলোকৰ চ'ৰ্চ কি তেওঁলোকৰ যি পঢ়া শুনা মানুহ প্ৰত্যেকটো সংগঠনতে কিছু পঢ়া শুনা মানুহ থাকে কিছু বুদ্ধিদীপ্ত মানুহ থাকে কিছু উপদেষ্টা থাকে যিসকল সঁচাকৈ তেওঁলোকে মেধাসম্পন্ন সঁচাকৈ বৌদ্ধিক অধ্যয়নশীল কিন্তু বীৰ লাচিত সেনাৰ বেকগ্ৰাউণ্ডত এজন মানুহৰ নাম আপোনালোকে কওক কোনোবাই যে তেওঁলোকৰ বেকগ্ৰাউণ্ডত কোন আছে গতিকে যোৰহাট এখন সংস্কৃতিবান শৈক্ষিক চহৰী শৃংখল চলিহাৰ নিচিনা মানুহে আহি ইয়াতে যোৰহাটত বাতাবৰণ বেয়া কৰিব এই কথাটো মই কেতিয়াও নামানো আপোনালোক সাংবাদিক মহলেও কৈছোঁ যে অসম চৰকাৰে কি ভাবিছে অসম চৰকাৰে তেওঁলোকক ইনডিউচ কৰিছে য'ত কবিতা লিখিলে তেওঁলোকে জেললৈ পঠিয়াই ইয়াত দেখিছোঁ তেওঁলোকে হুমকি দিছে শিৱসাগৰত সেইদিনাখন কৈ গ'ল শৃংখল চলিহা আপোনালোকৰ কোনোবা চেনেলত ওলাইছে প্ৰত্যেকতে ওলাইছে যে তেওঁ গুণ্ডা হয় তেওঁ টেক্স লয় গতিকে এইখন হৈছে অসমৰ সুখন চৰকাৰ মই কৈছোঁ এইখনে অসমৰ আটাইতকৈ কুখ্যাত বিখন চৰকাৰ হিমন্ত বিশ্ব শৰ্মা আপোনাক কৈছোঁ সঁচাকৈ যদি আপুনি হক মানুহ আপুনি অকণমান আপুনি মুখখন সংযত কৰক গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে কথাবিলাক মুখ্যমন্ত্ৰী মুখ্য কাৰ্যবাহী যিহেতু অসমৰ আমাৰ সকলোৱে শ্ৰদ্ধাৰ কোন দলৰ বেলেগ কথা আপোনাক আমি অভিভাৱক হিচাপে ভাবোঁ অন্ততঃ আপুনি আমাৰ উঠি অহা প্ৰজন্মক ধ্বংস নকৰিব ইয়াৰ পাছতে পুনৰবাৰ কৈছোঁ সঁচাকৈ কৈছোঁ মোৰো যোৰহাটৰ যিখন বৌদ্ধিক সমাজৰ লগত অকণমান মোৰ যোগাযোগ আছে বিভিন্নজনে মোৰ লগতো যোগাযোগ কৰিছে বিভিন্ন সময়ত আমিও কিছু কাম কৰিবলৈ চেষ্টা কৰিছোঁ আমি কিন্তু কেতিয়াও কিন্তু আক্ৰোশমূলকভাৱে আমি কওঁ কেতিয়াও আমি নিবিচাৰোঁ সাম্প্ৰদায়িক বিষয়বস্তু কেতিয়াও নিবিচাৰোঁ আমি ইয়াত বাংলাদেশী